আটাইকে নমস্কাৰ জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পায় আমাৰ বাক্সা জিলা বিটিআৰৰ অন্তৰ্গত বিটিআৰৰ প্ৰত্যেকখন জিলাতে বৰ্তমান নিৰ্বাচনী কুচকাৱাজ চলি আছে। আমাৰ বাক্সা জিলাতো তেনেকুৱা ধৰণে সৰু সৰু বিভিন্ন ধৰণৰ যোগদানৰ কাৰ্যসূচী হৈ আছে। আজি বাক্সা জিলা ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আৰু মুছলপুৰ মণ্ডল অনুসূচিত জনজাতি মৰ্চাৰ সহযোগত আমি এই যোগদান কাৰ্যসূচী আয়োজন কৰিছিলোঁ। মোৰ লগত এছ টি মৰ্চাৰ প্ৰভাৰী সন্মানীয় প্ৰভাৰী পূৰ্ণ গয়াৰী ডাঙৰীয়া আছে আৰু এছ টি মৰ্চাৰ সহপ্ৰভাৰী সন্মানীয় মুনীন বড়ো ডাঙৰীয়া আছে। মেইনলি এই কাৰ্যসূচীটো আমাৰ মুনীন বড়ো ডাঙৰীয়া যিহেতু মুছলপুৰ মণ্ডলৰে বাসিন্দা, তেওঁ যথেষ্ট কষ্ট কৰি বহুদিন ধৰি মোৰ লগত কথা বাৰ্তা পাতি আছিল আৰু আজি অৱশেষত আমাৰ এই জিলাত কাৰ্যালয়তে এই যোগদান কাৰ্যসূচী সম্পূৰ্ণ সফল হোৱা বুলি মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। লগতে মই আগ্ৰহ প্ৰকাশ কৰিছোঁ বা আশা ৰাখিছোঁ যে এই যোগদান কাৰ্যসূচীত প্ৰায় 547জন কাৰ্যকৰ্তাই যোগদান কৰিছে। ইয়াৰ ভিতৰত 400তকৈ অধিক বড়ো সম্প্ৰদায়ৰ কাৰ্যকৰ্তা আছে। আমাৰ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যেতিয়া বড়ো জনগোষ্ঠীৰ কাৰ্যকৰ্তা নৱাগত হিচাপে আমাৰ দলত যোগদান কৰিছে, তেখেতসকলক মই আদৰণি জনাইছোঁ আৰু ইয়াৰ যোগেৰে মই আশা ৰাখিছোঁ সম্পূৰ্ণ বিটিআৰতে এটা বাৰ্তা যাওক যে বড়ো জনগোষ্ঠীৰ মানুহো ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। জনগোষ্ঠীক একত্ৰিত কৰি আপোনালোকে আগবাঢ়িব বিচাৰিছে? হয়, আমি সকলো জাতি জনগোষ্ঠীৰ মানুহকে আমি লগত লৈ আগবাঢ়িছোঁ। কিন্তু ইয়াৰ আগতে এনেকুৱা ধৰণে বিশাল ধৰণে 400-500 বড়ো কাৰ্যকৰ্তা আমাৰ দলত যোগদান কৰা নাছিল। কিন্তু আজি আমি প্ৰত্যক্ষ কৰিছোঁ প্ৰায় 400তকৈ অধিক বড়ো কাৰ্যকৰ্তা যোগদান কৰিছে। কিছুসংখ্যক অসমীয়া কাৰ্যকৰ্তাও অসমীয়া সম্প্ৰদায়ৰ কাৰ্যকৰ্তাও যোগদান কৰিছে। তাক লৈ মই সুখী। আৰু আমাৰ লগত এছ টি মৰ্চাৰ প্ৰভাৰী সন্মানীয় পূৰ্ণ গয়াৰী ডাঙৰীয়া আছে, তেখেতে কয়। আটাইকে নমস্কাৰ জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পায় আমাৰ বাক্সা জিলা বিটিআৰৰ অন্তৰ্গত বিটিআৰৰ প্ৰত্যেকখন জিলাতে বৰ্তমান নিৰ্বাচনী কুচকাৱাজ চলি আছে। আমাৰ বাক্সা জিলাতো তেনেকুৱা ধৰণে সৰু সৰু বিভিন্ন ধৰণৰ যোগদানৰ কাৰ্যসূচী হৈ আছে। আজি বাক্সা জিলা ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আৰু মুছলপুৰ মণ্ডল অনুসূচিত জনজাতি মৰ্চাৰ সহযোগত আমি এই যোগদান কাৰ্যসূচী আয়োজন কৰিছিলোঁ। মোৰ লগত এছ টি মৰ্চাৰ প্ৰভাৰী সন্মানীয় প্ৰভাৰী পূৰ্ণ গয়াৰী ডাঙৰীয়া আছে আৰু এছ টি মৰ্চাৰ সহপ্ৰভাৰী সন্মানীয় মুনীন বড়ো ডাঙৰীয়া আছে। মেইনলি এই কাৰ্যসূচীটো আমাৰ মুনীন বড়ো ডাঙৰীয়া যিহেতু মুছলপুৰ মণ্ডলৰে বাসিন্দা, তেওঁ যথেষ্ট কষ্ট কৰি বহুদিন ধৰি মোৰ লগত কথা বাৰ্তা পাতি আছিল আৰু আজি অৱশেষত আমাৰ এই জিলাত কাৰ্যালয়তে এই যোগদান কাৰ্যসূচী সম্পূৰ্ণ সফল হোৱা বুলি মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। লগতে মই আগ্ৰহ প্ৰকাশ কৰিছোঁ বা আশা ৰাখিছোঁ যে এই যোগদান কাৰ্যসূচীত প্ৰায় 547জন কাৰ্যকৰ্তাই যোগদান কৰিছে। ইয়াৰ ভিতৰত 400তকৈ অধিক বড়ো সম্প্ৰদায়ৰ কাৰ্যকৰ্তা আছে। আমাৰ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যেতিয়া বড়ো জনগোষ্ঠীৰ কাৰ্যকৰ্তা নৱাগত হিচাপে আমাৰ দলত যোগদান কৰিছে, তেখেতসকলক মই আদৰণি জনাইছোঁ আৰু ইয়াৰ যোগেৰে মই আশা ৰাখিছোঁ সম্পূৰ্ণ বিটিআৰতে এটা বাৰ্তা যাওক যে বড়ো জনগোষ্ঠীৰ মানুহো ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। জনগোষ্ঠীক একত্ৰিত কৰি আপোনালোকে আগবাঢ়িব বিচাৰিছে? হয়, আমি সকলো জাতি জনগোষ্ঠীৰ মানুহকে আমি লগত লৈ আগবাঢ়িছোঁ। কিন্তু ইয়াৰ আগতে এনেকুৱা ধৰণে বিশাল ধৰণে 400-500 বড়ো কাৰ্যকৰ্তা আমাৰ দলত যোগদান কৰা নাছিল। কিন্তু আজি আমি প্ৰত্যক্ষ কৰিছোঁ প্ৰায় 400তকৈ অধিক বড়ো কাৰ্যকৰ্তা যোগদান কৰিছে। কিছুসংখ্যক অসমীয়া কাৰ্যকৰ্তাও
অসমীয়া সম্প্ৰদায়ৰ কাৰ্যকৰ্তাও যোগদান কৰিছে তাক লৈ মই সুখী আৰু আমাৰ লগত এছ টি মৰ্চাৰ প্ৰভাৰী সন্মানীয় পূৰ্ণ গয়াৰী ডাঙৰীয়া আছে তেখেতে কয় মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক